নমস্কাৰ মই সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম এটি বিশেষ ইম্পৰ্টেণ্ট বিষয়বস্তু, সেইটো হ'ল বাস্তুভূমিৰ বেদ বা বাধা। গতিকে যেহেতু বাস্তু সম্পৰ্কে বহুতেই জানিব বিচাৰে, বিশেষকৈ বাস্তুটো হ'ল আমাৰ গৃহ নিৰ্মাণৰ লগত সম্পৰ্কিত বিষয়বস্তু। বাস্তু অৰ্থই হ'ল ঘৰ। যেহেতু বাস্তুশাস্ত্ৰই বিশেষকৈ ঘৰ নিৰ্মাণৰ স্থাপত্য যিটো কলা কাৰিকৰী সেইটোকে সূচায়। যেহেতু এইটো বাস্তুটো আমাৰ এটা প্ৰাচীন ৰীতি অনুসৰি ঘৰ নিৰ্মাণৰ যিটো নীতি নিৰ্দেশনা দিয়া আছে সেই বিষয়ৰ ওপৰতে আলোচনা হয়। কিন্তু কথা হ'ল ঘৰ এটা নিৰ্মাণ কৰি সকলোৱে সুখ শান্তিত থাকিব বিচাৰে, কিন্তু কথা হ'ল বাস্তুমতে কিছুমান আমাৰ গৃহভূমিত বিশেষকৈ বাস্তু আমাৰ ঘৰ বাৰী য'ত বান্ধো বিশেষকৈ সেইটোকে বাস্তুভূমি বুলি কোৱা হয়। আৰু সেই ভূমিৰ কিছুমান বাধা বা বেদ থাকে। এই বাধা বা বেদ এইবিলাক থাকিলে বা ছেদক বুলিও কয়, এইবিলাক থাকিলে বিশেষকৈ তাৰ পৰা কিছু সমস্যাৰ সৃষ্টি হয়, ক'ব নোৱাৰাকৈ নিগেটিভ এনাৰ্জি এটা সৃষ্টি হৈ থাকে। তাৰ ফলত আপোনাৰ বহুত খেলিমেলি হয় ঘৰ এখনৰ, বিশেষকৈ বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি টকা পইচা সমস্যাৰ পৰা কোৱা যায়। আৰু যিহেতু এইবিলাক বেদৰ কাৰণে হোৱা বুলি কোৱা হয়, যিটো বাস্তুভূমিত বাধা প্ৰাপ্ত হৈ থাকিলে বিশেষকৈ মুখ্য কথা হ'ল কি যে বাধা থাকিব নালাগে। যিহেতু আমি য'ত বাসস্থান কৰোঁ, গৃহ নিৰ্মাণ কৰোঁ, তাত যাতে সূৰ্যৰ পোহৰ হওক, মুকলিমূৰীয়া বতাহ আদি পোৱাটো বিশেষকৈ ভাল। আৰু যিমানে আপোনাৰ মুকলি সুন্দৰ বতাহ পায়, পোহৰৰ পৰ্যাপ্ত পোহৰ পৰে, তেতিয়া কোৱা হয় যে পৰ্যাপ্ত পোহৰ পৰিলে বা বতাহ আদি সুন্দৰভাৱে আহি থাকিলে তাৰ এটা পজিটিভ এনাৰ্জি হয়। যদি বাধা থাকে তাৰ ফলত কিছু নিগেটিভ এনাৰ্জিৰ সৃষ্টি হয়, ক্ৰিয়েট হয় বুলি কোৱা হয়। তাৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব পাৰে পৰিয়ালটো। সেয়েহে এই বাস্তুভূমিৰ বেদ বা বাধা কেনেকুৱা হয় সেই বিষয়ে কিছু কথা আলোচনা কৰিম। প্ৰথম কথা হ'ল যে আমাৰ বাস্তুভূমিত প্ৰথম কোৱা আছে দুৱাৰ বাধা। যে দুৱাৰ বাধা হ'ল কি, যে আমাৰ বিশেষকৈ সন্মুখৰ ফালত যিখিনি বাধা, আপোনাৰ মুখ্য দুৱাৰৰ সন্মুখৰ ফালে যিখিনি বাধা সেইখিনিকে আমাৰ দুৱাৰ বাধা বুলি কোৱা হৈছে। তাৰমানে সন্মুখৰ ফালে কথা হ'ল দুৱাৰ বাধা কি কি আমাৰ বাস্তুমতে কি কি নিৰ্দেশনা কৰিছে সেইবিলাক হ'ল কি, আপোনাৰ বিশেষকৈ দুৱাৰ বাধাৰ ক্ষেত্ৰত পৰে কি যে প্ৰধান দুৱাৰৰ সন্মুখত বিশেষকৈ পুখুৰী থাকিব নালাগে, ওখ গছ, লাইটৰ খুঁটা, ঘৰচীয়া জীৱ জন্তু পোহনীয়া ৰখা ঘৰ, জাবৰৰ দম আদি থাকিলে সেই বিশেষকৈ বাস্তুমতে এই বাস্তুভূমি আপোনাৰ দোষযুক্ত হয়। এইখিনি অলপমান মুখ্য কথা। দ্বিতীয় কথা হৈছে যে ছায়া বাধা। ছায়া বাধাটোৱে হ'ল ওখ পৰ্বত, কাষত যদি ওখ পৰ্বত থাকে, ওখ গছ থাকিলে, মন্দিৰৰ পতাকা আদিৰ ছাঁ যিটো ছাঁ পৰে ঘৰত কৰিব নালাগে বাস্তুমতে। আমাৰ কথা হ'ল কি মন্দিৰ থাকিলেও, ওচৰত মন্দিৰ থাকিলেও সেই মন্দিৰৰ বিশেষকৈ ছাঁটো যাতে ঘৰত নপৰে। বিশেষকৈ মন্দিৰৰ ছাঁ দুপৰীয়ালৈকে ঘৰৰ ওপৰত পৰিব নালাগে বাস্তুমতে। বাস্তুমতে কৈছে কি যে মন্দিৰৰ ছাঁ দুপৰীয়ালৈকে ঘৰৰ ওপৰত পৰিব নালাগে। আপোনাৰ যিটো ঘৰত বাস কৰে সেই ঘৰত পৰিব নালাগে মন্দিৰৰ ছাঁটো। তাৰ ফলত যদি পৰে এইটো দোষযুক্ত হয় বাস্তুমতে।
তাৰপিছত আছে আপোনাৰ বৃক্ষ বাধা। বৃক্ষ বাধাৰ কথা আছে যে ঘৰৰ মূল দুৱাৰৰ সন্মুখত ডাঙৰ গছ থাকিব নালাগে। বিশেষকৈ ওখ গছত কিছুমান ধৰক চৰাইয়ে বাহ বান্ধে, তাৰ ফলত ঘৰখনলৈ অমংগলো কৰি আনিব পাৰে। আনহাতে ফল মূলহীন, ফল নালাগা গছ হওক, পত্ৰহীন নাঙঠ গছ আদিয়ে অশুভ বুলি কোৱা হৈছে। কাৰণ কেতিয়াবা সন্মুখত গছ থাকিলে গছডাল আপোনাৰ মৰি গ'ল বা কেতিয়াবা নঙঠা হ'ল, বিশেষ শুই উঠে নাঙঠ গছ দেখাটো সিমান ভাল নহয়। সেইকাৰণে কৈছে যে এইখিনিও থাকিব নালাগে, বিশেষকৈ বৃক্ষ বাধা বুলি কৈছে। গতিকে আপোনাৰ বিশেষকৈ কোৱা আছে বিশেষকৈ ঈশান কোণ। ঈশান কোণ মানে আপোনাৰ যিটো উত্তৰ আৰু পূব দিশ, সেই ঈশান কোণটো সদায় মুকলি ৰাখিব লাগে। তাত থাকিবই নালাগে, ঈশান কোণত ওখ গছ ৰাখিবই নালাগে পৰিয়াল এটাই, আৰু সন্মুখতো নালাগেই। তাৰপিছত আহিল আৰু আপোনাৰ পথ বাধা। এটা কথা হৈছে যে পথ বাধা। পথ বাধাটো হৈছে কি, পথৰ আপুনি বাস কৰা পথটোৰ বিশেষকৈ ঘৰটোৰ কাষত যিটো ৰাস্তা আছে, ৰাস্তাৰ কথা কোৱা হৈছে যে পথ বাধা। সেই পথৰ অৱস্থিতিৰ বাবেও কিছুমান দোষযুক্ত হৈ থাকে ঘৰ। বিশেষকৈ বাস্তুভূমিৰ উত্তৰ আৰু পূব দিশত ৰাস্তা থাকিলে শুভ, বাস্তুমতে শুভ, কিন্তু দুয়ো দিশতে বেদ থাকিলে কিন্তু অশুভ। বেদটো বুজি পালে কেনেকুৱা বেদ হ'ব পাৰে। বিশেষ কৈছোঁ যে ওখ গছ হওক, মন্দিৰ হওক বা পাহাৰ হওক, এনেকুৱা যিটো পোৱা হৈছে সেইটোৱে। সেইদৰে বাস্তুভূমি দুই দিশৰ ৰাস্তা থাকিলে উভয় দিশৰ হেতুকে দোষযুক্ত হ'ব পাৰে বেদ থাকিলে। পশ্চিমৰ ৰাস্তা আৰু ছেদক বা বেদৰ পৰা অশুভ হয়। পশ্চিম ফালৰ ৰাস্তা থাকিলে তাৰ লগত যদি এনেকুৱা বেদ বা বাধা থাকে তেতিয়াও হ'লেও এই দোষযুক্ত হয় বাস্তুভূমি। আৰু তাৰে বাহিৰেও বিশেষকৈ আপুনি বাস কৰা সেই তাৰ মাজেৰে যদি ৰাস্তা থাকে, বাৰীখনৰ বিশেষকৈ বাৰীখনৰ মাজেৰে যদি ৰাস্তা থাকে, তেতিয়াহ'লেও আপোনাৰ সেই বাস্তুভূমিও দোষযুক্ত হয়। মুখ্য কথা হ'ল কি যে এইবিলাক বিশেষকৈ বেদ বা বাধা থাকিলে বাস্তুভূমি দোষযুক্ত হয়। সেয়েহে ঘৰৰ সন্মুখত চাব লাগে যে ঘৰৰ সন্মুখত বিশেষকৈ ওখ গছ ৰাখিবলৈ মানা কৰিছে বাস্তুশাস্ত্ৰই। তাৰ বাহিৰেও গম পালেই যে মন্দিৰ থাকিলেও যাতে মন্দিৰৰ ওচৰত, আৰু আনফালেও আৰু আছে যে কথা হ'ল কি যে বিশেষকৈ আপুনি মাটি বিশেষকৈ য'ত ল'ব বাস্তুভূমি বিশেষকৈ গৃহ নিৰ্মাণৰ কাৰণে, তাৰ ওচৰত শ্মশান থকা ভাল নহয়। বিশেষকৈ সেইকাৰণে কৈছে শ্মশানৰ কাষত মাটি পাৰিলে ল'ব নালাগে। গতিকে শ্মশানৰ কাষত মাটি বাস্তুভূমি লোৱাটো সিমান শুভ নহয়। বিশেষকৈ যদি নদী থাকে, নদীৰ কাষৰ ঘৰ, বিশেষকৈ বহুদিন বাসস্থান কৰা নাই কোনেও, সেনেকুৱা ঘৰো সিমান শুভজনক নহয়। চাব লাগে এইবিলাক। বিশেষকৈ এনেকুৱা কিছুমান বেদ বা বাধা থাকে যাৰ ফলত আমাৰ বাস্তুভূমি দোষযুক্ত হোৱা বুলি কোৱা হয়। গতিকে আপোনালোকে এইখিনি থাকিলে, এনেকুৱা বাধা বা বেদ থাকিলে, বেদ বুলিও কয় ছেদক বুলিও কয়, যে এনেকুৱা বাধা থাকিলে বিশেষকৈ বাস্তুভূমি দোষযুক্ত হৈ থাকে, যাৰ ফলত আপুনি বাস কৰা বিশেষকৈ বাসস্থানৰ কিছুমান মানে সমস্যা ক'ব নোৱাৰাকৈ আহে। বেছি আৰ্থিকো হ'ব পাৰে, কাৰোবাৰ অসুখ বিসুখ, এনেকুৱা বিষয়বস্তু বেছি প্ৰাধান্য পায় বাস্তুমতে। এইখিনি হ'ল মুখ্য কথা। এইখিনি বাস্তুবেদ অকণমান চাব, আৰু পাৰিলে নিজে নিজে অকণমান নিৰাময় কৰি ল'ব। বিশেষকৈ এতিয়া আমাৰ কৈছোঁ যে জাবৰ দম সন্মুখত ৰাখিব নালাগে, সেইটো সদায় আপোনাৰ পাৰিলে সিহঁত ৰাখি দিব। যিটো আমাৰ নৈৰিত কোণ বুলি কয়,
নদীকৰণ হ'ল কি দক্ষিণ পশ্চিম ছাইডত এই জাবৰৰ দম হওক গোবৰৰ দম হওক এনেকুৱা বস্তুবিলাক যিখিনি আৱৰ্জনা বস্তু বিষয়বিলাক সদায় আপোনাৰ সেই ছাইডটোত থ'ব লাগে বিশেষকৈ মুখ্য দুৱাৰৰ সন্মুখত জাবৰৰ দম থকাটো উচিত নহয় আৰু পানীৰ ক্ষেত্ৰতো কথা আছে পানী সদায় আপোনাৰ ঈশান কোণেদি বৈ গ'লে শুভ গতিকে পানী ইমান চাব তাৰ বাহিৰেও আৰু বিশেষকৈ ঘৰ বনাওঁতেও চাব লাগে যে আমাৰ পশ্চিমৰ ছাইডতকৈ যাতে পূবৰ ছাইডটো অকণমান হেলেঙে হয় চাপৰ হয় অকণমান ঠিক সেইদৰে দক্ষিণৰ পৰা উত্তৰ দিশটো অকণমান চাপৰ হ'লে ভাল সেইবিলাকো চাব লাগে এৰিছোঁ আজিলৈকে আপোনালোকক বাস্তু সম্পৰ্কে কিছু বেদৰ কথা কৈ দিলোঁ বা বাধা বাস্তুভূমিত বাধা বুলি কাক কোৱা হয় কি থাকিলে বাধাটো হয় যাৰ ফলত আপোনাৰ বাস্তুভূমি বেদযুক্ত হ'ব পাৰে বা বাধাযুক্ত হ'ব পাৰে বিশেষকৈ উন্নতিৰ ক্ষেত্ৰত গতিকে ঘৰ এখনৰ উন্নতিৰ ক্ষেত্ৰত বিশেষকৈ সুখ শান্তিৰ ক্ষেত্ৰত এই কিছুমান এনেকুৱা বাধাৰ কাৰণে কিছুমান খেলি মেলি হ'ব পাৰে হোৱাৰ সম্ভাৱনাটো মেক্সিমাম থাকে বিশেষকৈ মই ক'লোৱে যে বিশেষকৈ দুৱাৰ বাধাই হওক বা বৃক্ষ বাধাই হওক এনেকুৱা কিছুমান বস্তু থাকে বিশেষকৈ ৰাস্তাৰ কথাটো ক'লোঁ যে ৰাস্তালৈও বহুত কথা আহি পৰে ৰাস্তাটো থাকিলে গ'ল তাৰ যদি আপোনাৰ যদি সেই তাত যদি গছ থাকে ওখ গছ থাকে বিশেষকৈ আপোনাৰ যদি সেই মই ক'লোঁ যে সমান্তৰাল নদী কাষত যদি নদীও থাকে নদীৰ পৰাও বহুত কথা আহি পৰে পানীৰ জলাশয়ৰ পৰাও কথা আছে পুখুৰীৰ ফালৰ পৰাও বহুত কথা আহি পৰে এৰিছোঁ যিসকলে নতুনকৈ চাই আছে সেইসকলে লাইক কমেণ্ট কৰিব ঠিক এনেকুৱা কিছুমান কথা আপোনালোকে সৰু কথাও জানি থোৱাটো ভাল আজিলৈকে এৰিছোঁ নমস্কাৰ